প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হাজোৰ শাখাৰ সৌজন্যত নিচামুক্তি প্ৰদৰ্শনী। ৰাজ্যত ড্ৰাগছ, মদ, ভাং, নিচাজাতীয় সামগ্ৰীয়ে নৱপ্ৰজন্মক বাৰুকৈ প্ৰভাৱ পেলাইছে। কিন্তু তেনে সময়তে ব্যতিক্ৰমী চিন্তাৰে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ে নিচাজাতীয় সামগ্ৰীৰ পৰা নিজকে কেনেদৰে আঁতৰাই আনিব পাৰি তাৰ ওপৰত প্ৰজাপিতা ব্ৰহ্মকুমাৰী হাজো শাখাৰ সঞ্চালিকা বি.কে. সীমাৰ তত্বাৱধানত ৰামদিয়া ৰাস মহোৎসৱস্থলীত দেখা গ'ল নিচামুক্তিৰ প্ৰদৰ্শনী। বিগত সময়ছোৱাত যুৱ প্ৰজন্মৰ উচ্ছৃংখলতাই ভয়াৱহ ৰূপ লোৱাৰ মূল কাৰণ হৈছে নিচাজাতীয় সামগ্ৰী আসক্ত, অভিভাৱক আৰু সন্তানৰ মাজত মধুৰ সম্পৰ্ক, আত্মিক জ্ঞানৰ পৰিহাৰ। বিগত বৰ্ষৰ দৰে এইবাৰো ব্যতিক্ৰমী চিন্তাৰে ঐতিহ্যমণ্ডিত ৰামদিয়া 123 সংখ্যক ৰাস মহোৎসৱস্থলীত প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয় হাজো শাখাৰ ব্যতিক্ৰমী চিন্তাৰে নিচামুক্তি প্ৰদৰ্শনী দেখা পোৱা গৈছে। মই পোনপ্ৰথমে সমূহ ভক্তপ্ৰাণ ৰাইজকে ৰাস মহোৎসৱৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি আমি ৰাস বুলি কওঁতে এটা আনন্দ মধুৰ অতি আনন্দৰ উৎসৱ আৰু বিশেষকৈ কৃষ্ণৰ লীলা খেলাৰ ওপৰতে বিভিন্ন ধৰণৰ ইয়াতে প্ৰদৰ্শন কৰা হয়। আমি প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ৰ তৰফৰ পৰা আমি প্ৰতি বছৰে এটা এক্সিবিশ্যন লগাওঁ। কেতিয়াবা আধ্যাত্মিক এক্সিবিশ্যন হয় আৰু কেতিয়াবা বেলেগ বেলেগ ধৰণৰো হয়। এইবাৰ আমি নিচামুক্তি প্ৰদৰ্শনী এখন লগাইছোঁ, যে বৰ্তমান সমাজত সকলোতকৈ ভয়াৱহ ৰূপ আমি দেখিছোঁ, যে যিটো আমাৰ বিভিন্ন ড্ৰাগছ বা বিভিন্ন ধৰণে নিচা, আৰু এই নিচাৰ পৰা মুক্ত হ'বলৈ আমি বিশেষভাৱে এটা এক্সিবিশ্যন লগাইছোঁ। আৰু এই এক্সিবিশ্যনটোত বুজোৱা যায় যে নিচা কেনেকৈ আসক্ত হয় আৰু তাৰ পৰা পৰিত্ৰাণ কেনেকৈ পাব পাৰোঁ। যিকোনো বস্তু এটা কি হয় যে আসক্ত হওঁতে সময় নালাগে, কিন্তু তাৰ পৰা নিজক মুক্ত কৰাৰ কাৰণে বহুত কঠিন হয়। বৰ্তমান আমি দেখিছোঁ যুৱ সমাজৰ যিটো উচ্ছৃংখলতা, তাত মদ বা বিভিন্ন ধৰণৰ নিচায়ো মানুহক বিপথে পৰিচালিত কৰিছে বা সমাজত বিভিন্ন অশান্তিৰ সৃষ্টি কৰি আছে। গতিকে সেই কথাটো আপোনালোকক বুজাই নক'লেও হয়। গতিকে বৰ্তমান সময় অনুসৰি অতি প্ৰয়োজনীয় এটা দিশ হৈছে যে আধ্যাত্মিকভাৱে আৰু লগতে আমি নিজকে আত্মিক বলেৰে বলৱান কৰা। গতিকে আত্মিক বল বা আধ্যাত্মিক শক্তিৰে বলৱান হ'বলৈ আমি ৰাজযোগ মেডিটেশ্যন শিকিব লাগিব। আৰু ৰাজযোগটো হৈছে যে আমি নিচা বা যিকোনো আমাৰ আসক্তি থাকে, যাক কোৱা হয় আমি এডিক্টেড। আৰু অকল মদ, ভাং, বিড়ি, চিগাৰেট এইটোৱে নহয়, খং, ৰাগ, ঈৰ্ষা, ঘৃণা বহুত বস্তুৰ এডিক্টেড হৈ থাকে মানুহে। কিন্তু এই প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ত আমি 3দিনীয়া এটা ৰাজযোগ প্ৰশিক্ষণ শিবিৰ পাতোঁ, যে যিসকলে আহি এই শিবিৰত যোগদান কৰিব বিচাৰে আমি তেওঁলোকক আহ্বান কৰোঁ বা নিমন্ত্ৰণ দিওঁ। আৰু আমি হাজোতো এনেকুৱা এটা সেৱা কেন্দ্ৰ আছে আমাৰ, বহুদিন ধৰি ইয়াতে আমি সেই মানুহৰ সেৱাৰ্থে ইয়াতে কাম কৰি আহিছোঁ। বিশেষকৈ মানুহৰ মানসিক উৎকৰ্ষ কেনেকৈ সাধন কৰিব লাগে আৰু কেনেকৈ মদ, ভাং, জোৱা বা যিবিলাক বেয়া আৰু যিবিলাক বেয়া বস্তুৰ প্ৰতি যিবিলাক এতিয়া মানুহ আসক্ত হয় তাৰ পৰা কেনেকৈ মুক্ত কৰিব পাৰোঁ তাৰ ওপৰতে আমি প্ৰচেষ্টা চলাই আহিছোঁ। আজি যে আমি প্ৰদৰ্শনী লগালে আজি মানুহক মুক্ত কৰিব পাৰিম সেইটো নহয়, কিন্তু আমি এটা ভাল দিশ দেখাবলৈ মানুহক প্ৰচেষ্টা কৰি আছোঁ। আজি বহুত বছৰৰ পৰাই এই অনুষ্ঠানটো এই প্ৰচেষ্টা চলাই আহিছে। 1937 আৰম্ভ হোৱা অনুষ্ঠান এইটো এটা, আৰু মাউণ্ট আবুত হেডকোৱাৰ্টাৰ। গতিকে মই এইটো আহ্বান কৰোঁ সকলো সমাজক বা সকলো ব্যক্তিকে যে এই অনুষ্ঠানটোলৈ আহি, আমাৰ বহুত মানুহ আছে ইয়াতে, এওঁলোকৰ ভিতৰতো বহুত আসক্ত আছিলে, তেওঁলোকেও এৰিব পাৰিছে। কাৰণ আমাক মানসিক বলৰ দৰকাৰ। বৰ্তমান মানুহৰ মানসিক বলটো খুবেই কমি গৈছে। আমি কৰোঁ বুলি একো বেয়া কাম নকৰোঁ ইচ্ছাকৃতভাৱে, কিন্তু হৈ যায়। আৰু এই মেডিটেশ্যনৰ যদি আমাক শক্তি নাথাকে, অৰ্থাৎ মেডিটেশ্যন মিনছ হৈছে পৰম শক্তিৰ লগত যেতিয়া আমাৰ মাইণ্ডৰ মিলন হ'ব, মনৰ মিলন হ'ব, তেতিয়াই আমাৰ মাইণ্ড এটা শক্তিশালী হয়। আৰু এই শক্তিশালী স্থিতিৰেহে আমি এখন সুস্থ সবল সমাজ গঢ়িবলৈ আমি সক্ষম হ'ব পাৰোঁ। কিন্তু সেই শক্তিশালী সুস্থ সবল সমাজ গঢ়িবলৈ আমাৰ মনো অতি সুস্থ সবল হ'ব লাগিব।
গতিকে প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰ বিশ্ববিদ্যালয়ত কেনেকৈ মানসিকভাৱে আমি সুস্থ হ'বলৈ জীয়াই থাকিব পাৰোঁ তাৰ ওপৰতে বিশেষভাৱে আমি মানুহক মাৰ্গদৰ্শন কৰাওঁ। গতিকে মই আহ্বান জনাওঁ সকলোকে আহক আৰু এই অনুষ্ঠানটোলৈ সহযোগ কৰি সমাজক কিছু পৰিমাণে হ'লেও আমি শুদ্ধ এখন নিকা সমাজ গঢ়িবলৈ সহযোগ বা সহায় কৰক। ধন্যবাদ। বিভিন্ন স্থানত গৈ আপোনালোকে এই প্ৰদৰ্শন কৰি আহিছে। অকল আমি প্ৰদৰ্শনীয়ে নহয়, বিভিন্ন ধৰণে আমি ষ্ট্ৰেছ মেনেজমেণ্ট বা মাইণ্ড মেনেজমেণ্টৰ ওপৰতো বিভিন্ন ক্লাছ কৰাওঁ, কোৰ্চ কৰাওঁ। গতিকে বিভিন্ন সময়ত বিভিন্ন মেলা পাতিও আমি বিভিন্ন ধৰণে মানুহক জাগ্ৰত কৰাৰ চেষ্টা কৰি আহিছোঁ। গতিকে কিছু পৰিমাণে আমি ছাকচেছো হৈছোঁ বিভিন্ন ধৰণে, বা আমি নিচাৰ ওপৰতো বিভিন্ন আমি স্কুল কলেজতো প্ৰগ্ৰাম কৰি আহিছোঁ। যিসকল অভিভাৱক বা যিসকল টিচাৰ বা বিভিন্ন ধৰণে সমাজসেৱক তেওঁলোকে আমাক যদি সহযোগ দিয়ে, আমি এতিয়াও বহুত বিভিন্ন ধৰণে মানুহক সহায় সহযোগ আগবঢ়াব পাৰোঁ। বিশেষকৈ বৰ্তমান যিটো যুৱ সমাজৰ যিটো উশৃংখলতা, তাত অতি জৰুৰী আৰু অভিভাৱক তথা সমাজ তথা টিচাৰ অৰ্থাৎ স্কুলৰ টিচাৰো লগত তেওঁলোকেও অলপ এই ক্ষেত্ৰত অলপ জড়িত হ'ব লাগিব, অৰ্থাৎ আমাৰ লগত যোগাযোগ কৰিব লাগিব, তেতিয়া আমি তেওঁলোকক সহযোগ কৰিব পাৰোঁ। আপোনালোকে যোগাযোগ কৰিব হ'লে কোন ঠাইত পাব? আমাৰ এড্ৰেছ আছে ইয়াতে, এড্ৰেছ যিসকলে লৈ যায় ব্ৰহ্মকুমাৰী এড্ৰেছ আমাৰ হাজোত আছে, শুৱালকুছিত আছে, বা আমাৰ গুৱাহাটীৰ আশে পাশে বিভিন্ন স্থানত আছে। যোগাযোগ কৰিব বিচাৰিলে ফোন নম্বৰবিলাকো দিয়া থাকে, গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে। হাজোৰ পৰা মৃদুল মজুমদাৰৰ ৰিপৰ্ট, এনি ভাৰত 24। নমস্কাৰ, মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত, আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে। সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে, আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে, এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে। আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব। প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব। গতিকে যিসকল প্ৰতিভা আছে, যিসকলে গান ভাল পায়, যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে, এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব। লগতে ইয়াতে পুৰস্কাৰ আছেই, বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব, আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব। গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল, আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব। আমিও আছোঁ আৰু সকলোকে আমি লগ পাম। ধন্যবাদ।